Hello dear students, welcome to Scordemy. Students, আজি আমি বায়োটেকনলজিৰে সেকেন্ড চ্যাপ্টাৰটো স্টাৰ্ট কৰিম। হে চ্যাপ্টাৰটোৰ নাম হ'ল বায়োটেকনলজি এণ্ড ইটস এপ্লিকেশনস। Students, বায়োটেকনলজিৰ যোনটো প্ৰথম চ্যাপ্টাৰ আছিল তাতে আমি বায়োটেকনলজিৰ প্ৰিন্সিপলছৰ কথা পঢ়িছিলোঁ। প্ৰিন্সিপলছ মানে কি আছিল যে বায়োটেকনলজিৰ তোমাৰ এসপেক্টস বিলাকি কি কম্পোনেন্টস আছিল বায়োটেকনলজি, ঠিক আছে? যেনেকে ৰেষ্ট্ৰিকশন এনজাইমস কি হয়, ভেক্টৰস কি হয়, হোস্ট অৰ্গানিজম কি হয়, জেনেটিক ইঞ্জিনিয়াৰিং কি হয়, ৰাইট? পিসিআৰ কি হয়, গুটে বায়োটেকনলজি ৰিলেটেড বস্তুবিলাক আমি পঢ়িছিলোঁ। কিন্তু এই বস্তুবিলাকৰ কাম কি? এই বস্তুবিলাক কেনেকুৱা সেক্টৰত ইউজ কৰা যায়? এই বস্তুবিলাকৰ পৰা আমাৰ সোসাইটিত এজ এ হোল কি বেনিফিট হৈছে? হে গুটেখিনি বস্তু জানিবলে আমি এতিয়া পঢ়িম বায়োটেকনলজি সেকেন্ড চ্যাপ্টাৰটো, যাক আমি কওঁ বায়োটেকনলজি এণ্ড ইটস এপ্লিকেশন। ওকে, আমি এই চ্যাপ্টাৰটোত এপ্লিকেশন পাৰ্টটো পঢ়িম, যোনটো সবতকৈ দৰকাৰী বস্তু হয়, ৰাইট? কাৰণ চোৱা, থিওৰিটিক্যালি তো বহুত বস্তু আমি পঢ়িব পাৰোঁ, কাৰেক্ট? থিওৰিটিক্যালি তো আমি ইমাজিনেশ্যনেৰে বহুত বস্তু আমি ক্ৰিয়েট কৰিব পাৰোঁ, থিওৰিটিক্যালি কাৰেক্টও হ'ব পাৰে, ৰাইট? বায়োটেকনলজিৰে এনেকুৱা বস্তু আছে যোনবোৰ অন পেপাৰ দেখিব বঢ়িয়া, ৰাইট? কিন্তু সেই বস্তুবিলাকৰ সোসাইটিত কি ধৰণে বেনিফিট হ'ব পাৰে, ৰাইট? সেইটোহে আচল প্ৰশ্ন। ওকে, সো বায়োটেকনলজি এজ এ হোল, বায়োটেকনলজি এজ এ ফিল্ড কি হিচাপে সোসাইটিক বেনিফিট কৰে, আমি সেই বস্তুটো এপ্লিকেশন পাৰ্টটোত পঢ়িম। ওকে, সো লেট আস বিগিন ষ্টুডেন্টস। সো বায়োটেকনলজিৰ যোনটো তোমাৰ হেৰি হয়, কি বুলি কয়, বায়োটেকনলজিৰ যোনটো চ্যাপ্টাৰটোৰ কন্টেন্ট হয়, তাতে প্ৰথম বস্তু কি আহিব, আমি বায়োটেকনলজিৰ এপ্লিকেশনছখিনি পঢ়িম প্ৰথম এগ্ৰিকালচাৰত। ইয়েছ, আমাৰ দেশখন ইণ্ডিয়া ষ্টুডেণ্টছ ইজ এন এগ্ৰেৰিয়ান ইকনমি। তাৰ মানে কি, আমাৰ প্ৰধান যোনটো ইকনমিৰ সোৰ্স হয় সেইটো হয় এগ্ৰিকালচাৰ, ৰাইট? আমাৰ দেশখনে পইচা আৰ্ন কৰে বিশেষকৈ এগ্ৰিকালচাৰৰ পৰা। তো আমাৰ এগ্ৰিকালচাৰেল প্ৰডিউচটো বঢ়াবলৈ বায়োটেকনলজিৰ যথেষ্ট যোগদান আছে। আজিকালি ৰিসেন্ট তোমাৰ 10 বছৰে চোৱা বা 20 বছৰে চোৱা, বায়োটেকনলজিয়ে এই যোৱা 10, 20 বা 25 বছৰত বহুত ডাঙৰ যোগদান দিছে। সেই গোটেইখিনি বস্তু আমি এতিয়া পঢ়িম। দ্বিতীয়, মেডিচিনৰ সেক্টৰত, ঠিক আছে? মেডিচিনৰ সেক্টৰতো বায়োটেকনলজিক্যাল এপ্লিকেশনছে বহুত ডাঙৰ কন্ট্ৰিবিউশন কৰিছে। যেনেকৈ চোৱা, এটা মেডিচিন কনষ্ট্ৰাক্ট কৰিবলৈ হয়, মেডিচিনো কনষ্ট্ৰাক্ট কৰা যায়। আৰু নৰ্মেলি কি হয়, মেডিচিন এটা বনিবলৈ এটা একদম ক্ৰুড ফৰ্মৰ পৰা মাৰ্কেটত আহিবলৈ 20 বছৰো লাগি যাব পাৰে, 30 বছৰো লাগি যাব পাৰে, বহুত বছৰ লাগে। বায়োটেকনলজিৰ যোগেৰে আমি এনেকুৱা কিছুমান নতুন বস্তু আৱিষ্কাৰ কৰিছোঁ বা ইনভেন্ট কৰিছোঁ, যাৰ ফলত তোমাৰ এই যোনটো টাইম ফ্ৰেম আছিলে 30 বছৰৰ টাইম ফ্ৰেমটো, সেইটো বহুত কমি গৈছে, ঠিক আছে? সো মেডিচিনছ বা আমাৰ বেমাৰ ঠিক কৰাৰ কাৰণেও বায়োটেকনলজিৰ বহুত ডাঙৰ যোগদান আছে। ওকে, ট্ৰান্সজেনিক এনিমেলছ মানে কি, যে দুটা বেলেগ স্পিচিজৰ জন্তু যদি আমি হাইব্ৰিড বনাওঁ, ফৰ এক্সাম্পল আমি ডংকি আৰু হৰ্চৰ হাইব্ৰিড বনাইছোঁ, আৰু এই হাইব্ৰিডটোক আমি কি বুলি কৈছোঁ, মিউল বুলি কৈছোঁ, কাৰেক্ট? ঠিক তেনেদৰে তোমাৰ লায়ন আৰু টাইগাৰৰো হাইব্ৰিড আছে, ৰাইট? দুটা ধৰণৰ হাইব্ৰিড আমি পাব পাৰোঁ, এটা হ'ল লাইগাৰ, এটা হয় টাইগন। তো ট্ৰান্সজেনিক এনিমেলছ মানে কি, যে দুটা বেলেগ স্পিচিজৰ যেতিয়া আমি হাইব্ৰিড বনাওঁ, ৰাইট? তো তাৰ ফাইদাটো কি? তাৰ ফাইদাটো এইটো যে এটা যদি পাৰ্টিকুলাৰ এনিমেলৰ কিবা এটা এডভান্টেজ আছে, আন এটা এনিমেলৰো তোমাৰ বেলেগ কিবা এটা এডভান্টেজ আছে, সেই দুটা এডভান্টেজ আমি মিলাই পেলাই হাইব্ৰিডটোত পাই যাব পাৰোঁ, ঠিক আছে? ৰিকম্বিনেণ্ট DNA টেকনলজি ইউজ কৰি পেলাই আমি এনেকৈ এক্সপেৰিমেণ্টটো ডিজাইন কৰোঁ যাতে দুটা এনিমেলৰ বেনিফিচিয়াৰী বস্তুখিনি বা যোনখিনি এডভান্টেজিয়াছ কেৰেক্টাৰ্ছ হয় সেইখিনি আমি হাইব্ৰিডটোত পাওঁ, ঠিক আছে? সো ট্ৰান্সজেনিক এনিমেলছবিলাকো আমাৰ, চোৱা, এইটো ট্ৰান্সজেনিক এনিমেলছ এনেকুৱা এটা বস্তু যোনটো নেচাৰত পোৱা নাযায়, এইটো নেচাৰেলি হোৱা বস্তু নহয়, এইটো মেন মেড বস্তু হয়। ইট ইজ অনলি পচিবল বিকজ অফ বায়োটেকনলজি। এণ্ড ফাইনেলি
এথিক্যাল ইস্যুজখিনিও ডিছকাছ কৰিম এথিক্যাল ইস্যুজ মানে কি যে যদিও আমাৰ বায়োটেকনলজিৰ নিচিনা ইমান পাৱাৰফুল ৱেপন এটা আছে আমাৰ হাতত কিন্তু আমি এই ৱেপনটো য'তে ত'তে যেনে তেনে ইউজ কৰিব নোৱাৰোঁ কিছুমান গাইডলাইনছ আছে অ'কে যেনেকৈ আমি এনিমেলছৰ ওপৰত জীৱ জন্তুৰ ওপৰত আমি এনেকৈ অত্যাচাৰ কৰিব নোৱাৰোঁ ঠিক আছে কিছুমান গাইডলাইনছ গভৰ্ণমেণ্টে বান্ধি দিছে আৰু আমি এই গাইডলাইনছবিলাক প্ৰপাৰলি ফ'ল' কৰিব লাগে অ'কে চ' এই গাইডলাইনছখিনি আমি প্ৰপাৰলি ফ'ল' কৰোঁ আণ্ডাৰ দি এথিকেল ইছ্যুজ অ'কে চ' এতিয়া আমি মেইন টপিকটোলৈ আগবাঢ়োঁ বায়োটেকনলজি ডিলছ উইথ techniques of using live organisms or enzymes from organisms to produce products and processes useful to humans. Both complicated, no? Correct. Simply, it is ekdom সৰল ভাষাত যদি মই ক'ব যাওঁ যদি আমি এটা জীৱ ললো বা জীৱৰ ভিতৰত থকা যিকোনো কেমিকেল এটা ললো আৰু সেই কেমিকেলটো বা জীৱটো আমি এই ধৰণে মডিফাই কৰিলো যে সি মানৱ সেৱাত কামত আহে ঠিক আছে তেতিয়াহ'লে সেইটো বায়োটেকনলজিৰ ভিতৰত পৰিব বুজিলা ঠিক আছে একদম সৰল ভাষাত ইমান হাইফাই ইংলিছ দৰকাৰ নাই একদম সৰল ভাষাত মই কৈছোঁ যে যিকোনো জীৱ বা জীৱৰ ভিতৰত থকা যিকোনো কেমিকেল ঠিক আছে তাক যদি আমি এনেকৈ মডিফাই কৰোঁ যে সি মানৱ সেৱাত মানে দৰকাৰ হয় তাৰ সেইটোক আমি বায়োটেকনলজিৰ আণ্ডাৰত পেলাম বুজিলা এতিয়া এই বায়োটেকনলজিৰ আণ্ডাৰত চোৱা কিমান বেলেগ বেলেগ বস্তু আহে থেৰাপিউটিক্স মানে কি তুমি এটা বেমাৰ বা এটা তোমাৰ বেমাৰৰ তোমাৰ কি কয় থেৰাপি বা তোমাৰ কি বুলি কয় বেমাৰৰ চিকিৎসা ঠিক আছে তাক আমি থেৰাপিউটিক্স বুলি কওঁ ডায়েগনষ্টিক্স মানে কি ডায়েগনষ্টিক্স মানে ডিটেকশ্যন ঠিক আছে ডায়েগনষ্টিক্স মানে কি ডিটেকশ্যন এটা পাৰ্টিকুলাৰ বেমাৰ যে তোমাৰ হৈছে সেই বেমাৰটো ডিটেক্ট কৰাৰ কাৰণে যোনবিলাক টেকনিক্স ইউজ কৰা যায় সেইটোও আমি বায়োটেকনলজিৰ পৰা পাইছোঁ ফৰ এক্সাম্পল যদি কাৰোবাৰ কেঞ্চাৰ হৈ আছে ঠিক আছে যদি এইটো আৰ্লি ষ্টেজতে ডিটেক্ট কৰিব পৰা যায় তেতিয়া ডেফিনেটলি সেই মানুহজনক বচাব পৰা যায় কাৰণ আমি সবেই জানো কেঞ্চাৰটো যিমান দেৰিকৈ ধৰা পৰে সিমানে মানুহজনৰ কাৰণে ডেঞ্জাৰাছ হয় যদি আৰ্লি ডিটেকশ্যন হয় তেতিয়াহ'লে চিকিৎসাটো যদি আগতে পাই যায় তেতিয়াহ'লে তোমাৰ কেঞ্চাৰৰ পৰা মানুহ বাচিব পাৰে ৰাইট চ' এই ডিটেকশ্যনৰ প্ৰচেছবিলাকো তোমাৰ বায়োটেকনলজিৰ যোগেৰেহে সম্ভৱ হৈছে আমি যদি সোনকালে ডিটেক্ট কৰিব পাৰোঁ বেমাৰ এটা তেতিয়া তাৰ চিকিৎসাটোও সোনকালে কৰিব পাৰোঁ ঠিক আছে চ' ডায়েগনষ্টিক্স মানে কি বেচিকেলি ডিটেকশ্যন প্ৰপাৰ ডিটেকশ্যন অফ ডিজিজেছ জেনেটিকেলি মডিফাইড ক্ৰপছ ফৰ এগ্ৰিকালচাৰ এই কথাটো আমি বিশেষকৈ পঢ়িম GMO বুলি কয় জেনেটিকেলি মডিফাইড অৰ্গেনিজমছ ইয়াৰ কথাটো আমি বিশেষকৈ নেক্সট স্লাইডৰ পৰাই পঢ়ি আছোঁ এতিয়া ধৈৰ্য ৰাখা আমি পঢ়িম প্ৰচেছড ফুড মানে কি জানানে তোমালোকে যদি আজি যিকোনো দোকানত যোৱা তোমালোকে দেখিবা যে এনেকুৱা কিছুমান খাদ্য আজিকালি ডেভেলপ হৈছে য'ত তোমাৰ স্পেচিয়েল প্ৰটিন এটা দিয়া আছে অ'কে যেনেকৈ ওমেগা 3 ফেটি এচিড থকা কিবা এটা বস্তু দিয়া আছে ৰাইট তেল এটা তোমাৰ নতুনকৈ ওলাইছে য'ত অমুক ফেটি এচিড আছে মাংস তোমাৰ প্ৰচেছড মানে আৰ্টিফিচিয়েলি মেড মিট আছে মানে মাংস আছে য'ত চ' প্ৰটিন থাকে ঠিক আছে চ' প্ৰচেছ ফুডবিলাক হয় কি আচলতে প্ৰচেছ ফুডবিলাক আৰ্টিফিচিয়েলি ক্ৰিয়েটেড ফুড হয় ঠিক আছে আৰ্টিফিচিয়েলি ক্ৰিয়েটেড ফুড মানে মই এইটো কোৱা নাই যে একদম মানুহে একদম স্ক্ৰেচৰ পৰা বনাইছে ন বেচিকেলি এনেকুৱা খাদ্য যোনবোৰে একদম এচেঞ্চিয়েল নিউট্ৰিয়েণ্টছবিলাক একেলগে বনাই পেলাই একেলগে ৰাখি পেলাই এটা খাদ্য বনায় তাক আমি প্ৰচেছ ফুড বুলি কওঁ কাৰণ নেচাৰেল চ'ৰ্চৰ পৰা আমি যেতিয়া পাওঁ নেচাৰেল চ'ৰ্চ মানে কি আমি নৰ্মেলি চিকেন খালোঁ বা মাংস খালোঁ বা যিকোনো পাচলি খালোঁ তো নেচাৰেল চ'ৰ্চবিলাকৰ পৰা আমি কি পাওঁ আমি সাধাৰণতে চিলেক্টেড কিছুমান নিউট্ৰিয়েণ্টছে পাওঁ যেতিয়া মেন মেড বা প্ৰচেছ ফুড হয় তো এইটো এনশ্যোৰ কৰা যায় যে তোমাৰ দৰকাৰী নিউট্ৰিয়েণ্টছবিলাক মানুহজনে পায় ঠিক আছে চিলেক্টেড নহয় যেনেকৈ প্ৰটিন ছাপ্লিমেণ্ট হৈ গ'ল সেইটো এটা প্ৰচেছ ফুড হয় ঠিক আছে তো তোমালোকে আজিকালি কিছুমান ক্ষেত্ৰত কি হয় উইমেনৰ কাৰণে মহিলাৰ কাৰণে আফটাৰ দ্য মেনষ্ট্ৰুৱেল চাইকেল তাৰ কাৰণে তোমালোকৰ স্পেচিয়েল কিছুমান ড্ৰিংকছ বনোৱা গৈছে চ' এনেকুৱা কিছুমান বস্তু যোনবিলাকত এচেঞ্চিয়েল এলিমেণ্টছবিলাক থাকে তাক আমি প্ৰচেছ ফুড বুলি কওঁ ইয়াৰ পিছত আহিলে বায়'ৰিমিডিয়েশ্যনৰ কথা আমি পঢ়িম ডিটেইলছত পঢ়িম ৱেষ্ট মেনেজমেণ্ট বা ৱেষ্ট ট্ৰিটমেণ্ট
ৱেষ্ট ট্ৰিটমেণ্ট মানে কি আমাৰ যে জাবৰবোৰ আছে সেই জাবৰবোৰক যদি আমি এই ধৰণে মেনেজ কৰিব পাৰোঁ যাতে ইহঁতৰ পৰা আমি কিবা এটা পাৰ্টিকুলাৰ প্ৰডাক্ট পাওঁ ঠিক আছে ৱেষ্ট মেনেজমেণ্ট ৱেষ্ট মানে কি জাবৰ হ'ব পাৰে জাবৰ তোমালোকৰ যোনবিলাক অৰ্গেনিক ৱেষ্ট হয় তাৰ পৰা আমি সাৰ বনাব পাৰোঁ নে ঠিক আছে যোনবিলাক তোমালোকৰ পাচলি বা সাপোজ তোমালোকে কেতিয়াবা যদি পাচলি সবজি মণ্ডিত যোৱা বহুত সবজি তোমাৰ হেৰি বেচা নাযায় সেই সবজিবিলাকটো পচি যাব ন তো সেইবিলাক ডাষ্টবিনত পেলাই দিয়া যায় কাৰেক্ট যিকোনো বজাৰৰ কাষৰ যোনটো ডাষ্টবিন থাকে তাতে তোমালোকে সাংঘাতিক এমাউণ্ট অফ ৱেষ্ট পাবা অৰ্গেনিক ৱেষ্ট বহুত পাবা সো এই অৰ্গেনিক ৱেষ্টখিনি আমি সাৰত ইউজ কৰিব পাৰোঁ কাৰেক্ট হয় নাই সো এইবিলাক তোমাৰ ৱেষ্ট মেনেজমেণ্টত পৰিব লাষ্টত আহিলে এনাৰ্জি প্ৰডাকশ্যন মানে কি বায়'লজিকেল সোৰ্চেছৰ পৰা ঠিক আছে বায়'লজিকেল সোৰ্চেছৰ পৰা যদি আমি এনাৰ্জি প্ৰডিউচ কৰিব পাৰোঁ ওকে এনাৰ্জি আমি বেলেগ ধৰণৰ প্ৰডিউচ কৰিব পাৰোঁ যেনেকৈ আমাৰ কোলৰ পৰা এনাৰ্জি আহে পেট্ৰলিয়ামৰ পৰা এনাৰ্জি আহে হয় নাই আজিকালি ৰিনিউৱেবল সোৰ্চেছ অফ এনাৰ্জিৰ ওপৰত বহুত ষ্ট্ৰেছ দিয়া হৈ গৈছে ৰিনিউৱেবল সোৰ্চেছ অফ এনাৰ্জি মানে কি যেনেকৈ সোলাৰ সূৰ্য ঠিক আছে উইণ্ড বতাহৰ পৰা হাইডেল মানে কি পানীৰ পৰা তুমি এনাৰ্জি ক্ৰিয়েট কৰিছা ওকে সো এইবিলাক বেলেগ সোৰ্চেছ আছে য'ৰ পৰা আমি এনাৰ্জি পাওঁ যদি তেনেকুৱা এটা সোৰ্চ লিভিং অৰ্গেনিজম হয় এটা লিভিং অৰ্গেনিজমৰ পৰা যদি কিবা ধৰণে আমি এনাৰ্জি পাব পাৰোঁ তেতিয়াহ'লে এইটো কি বুলি কোৱা যাব এনাৰ্জি প্ৰডাকশ্যন বুলি কোৱা যাব ঠিক আছে বায়'টেকনলজিৰ যোগেৰে আমি এনাৰ্জি প্ৰডাকশ্যনতো আমি হাত দিছোঁ এতিয়া ঠিক আছে সো বায়'টেকনলজিৰ আমি কি জাগাত ইউজ হয় সেইটো গম পালোঁ আচ্ছা 3 critical research areas of biotechnology are research areas কি হয় চোৱা providing the best catalyst in the form of improved organisms usually a microbe or pure enzyme তাৰ মানে কি যদি আমি মাইক্রোব মানে কি হয় মাইক্রো অর্গানিজম হয় ঠিক আছে মাইক্রোব মানে কি হয় মাইক্রোব is a microorganism organism এতিয়া মাইক্রো অর্গানিজমত কি বস্তু পৰিব ব্যাকটেৰিয়া পৰিব পাৰে ওকে ফাঞ্জাই পৰিব পাৰে ভাইৰাছ পৰিব পাৰে ওকে বা তোমাৰ প্ৰটিস্টাৰ যিকোনো এটা বস্তু পৰিব পাৰে তো এইবিলাকক আমি সাধাৰণতে কি বুলি কওঁ মাইক্রোবস বুলি কওঁ ঠিক আছে যিকোনো এটা মাইক্রোব বা মাইক্রো অর্গানিজম বা তোমাৰ যিকোনো এনজাইম অকল এনজাইমে নহয় অন্য যিকোনো কেমিক্যালও ধৰি লোৱা ঠিক আছে অকল এনজাইম বুলি নাই কোৱা কিন্তু বেলেগ অন্যান্য কেমিক্যালসও তুমি যদি ধৰি লোৱা সেই কেমিক্যাল বা মাইক্রোব বিলাক যদি আমি মডিফাই কৰো so that a task becomes easy providing the best catalyst মানে কি যে এটা বস্তু সোনকালে কৰিব পৰা ক্যাপাসিটি এনেকুৱা এটা বস্তু জুনে এটা ৰিয়াকশন সোনকালে কৰিব পাৰে ঠিক আছে তাক আমি ক্যাটালিস্ট বুলি কওঁ তো যদি এটা মাইক্রোব বা এটা এনজাইমক এই ধৰণে মডিফাই কৰা যায় যে এটা ৰিয়াকশন প্ৰসেস সোনকালে হৈ যায় ঠিক আছে তো হেতুক আমি ক্যাটালিস্ট বুলি এটো কম কারেক্ট সো বায়োটেকনলজিৰ প্ৰথম তোমাৰ ৰিসাৰ্চ এৰিয়া এটো হয় 2 নম্বৰ কথা কি যে এই যে ক্যাটালিস্টটো আমি কলো ক্যাটালিস্ট মানে কি হয়তো মাইক্রোব বা এনজাইম এতিয়া চোৱা এই মাইক্রোব বা এনজাইমটোৱে প্ৰপাৰলি ফাংচন কৰিবৰ কাৰণে তাক এটা সুটেবল কন্ডিশন লাগিব নাই ৰাইট তো তোমালোকে যদি এটা এনজাইমক 100 ডিগ্ৰী কাম কৰিব দিয়া এনজাইমটোৱে কাম কৰিব নোৱাৰিব তো এনজাইম বিলাক প্ৰপাৰলি ফাংচন কৰে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত কাৰেক্ট সেই টেম্পাৰেচাৰটো কিমান হয় ইট ইজ বিটুইন 20 ডিগ্ৰী টু 40 ডিগ্ৰী যদি তুমি টেম্পাৰেচাৰটো 45 ডিগ্ৰী বা 50 ডিগ্ৰী লৈকে বঢ়াই দিয়া এনজাইমটো গলি যাব এনজাইমটো ডিস্ট্ৰয় হৈ যাব সো তুমি এটা প্ৰপাৰ কন্ডিশন দিব লাগিব যাতে হিহঁতি এটা প্ৰপাৰ কাম কৰিব পাৰে ঠিক আছে সো সেই প্ৰপাৰ কন্ডিশন দিয়াটো এটা তোমাৰ পইণ্ট হয় ঠিক আছে এটো এটা ক্ৰিটিক্যাল এৰিয়া হয় ক্ৰিয়েটিং অপটিমাম কন্ডিশনস থ্ৰু ইঞ্জিনিয়াৰিং ফৰ আ ক্যাটালিস্ট টু এক্ট ঠিক আছে ক্যাটালিস্টে প্ৰপাৰলি যাতে এক্ট কৰিব পাৰে তাৰ কাৰণে আমি তাৰ হিচাপত সুটেবল কন্ডিশন টু ক্ৰিয়েট কৰিব লাগিব ঠিক আছে ইয়াৰ পিছত কি আছে ডাউনষ্ট্ৰীম প্ৰসেসিং টেকনলজিজ টু পিউৰিফাই দ্য প্ৰোটিন অর অর্গানিক কম্পাউন্ড তার মানে কি যদি আমি এটা প্রোটিন বা অর্গানিক কম্পাউন্ড আমি উলাব বিচাৰিছো তাৰ কাৰণে বহুত বেলেগ টেকনিক্স ইউজ কৰা হয় ঠিক আছে
তো এই গোটেই টেকনিক্সবিলাক আমি এটা এটাকৈ পঢ়িম এই গোটেই টেকনিক্সবিলাকৰো তোমাৰ ক্ৰিটিকেল এৰিয়াজত পৰে অ'কে আমি এতিয়া প্ৰথম এগ্ৰিকালচাৰলৈ আহিছোঁ ঠিক আছে বায়'টেকনলজি এগ্ৰিকালচাৰৰ কি কাম আছে আমি সেইটোত আহিছোঁ চ' এগ্ৰিকালচাৰ এতিয়া বৰ্তমান অৱস্থাত এগ্ৰিকালচাৰ তিনিটা ধৰণে চলি আছে ঠিক আছে প্ৰথম যোনটো ধৰণে চলিছে that is agrochemical based agriculture agrochemical মানে কি যে এটা কেমিক্যাল দি পেলাই আমি এগ্ৰিকালচাৰাল প্ৰেক্টিছ কৰোঁ ঠিক আছে সেই কেমিক্যাল বিলাক সাধাৰণতে দুই ধৰণৰ হয় এটা হয় পেষ্টিসাইড ওকে পেষ্টিসাইড মানে কি পেষ্টিসাইড মানে তোমাৰ ক্ৰপছ বিলাকক এটাক কৰিবলে যোনবিলাক ইনসেক্টস আছে হেবিলাকক আমি পেষ্ট বুলি কওঁ ঠিক আছে সেই পেষ্ট বিলাকক মাৰিবলে কিছুমান দৰব দিয়া হয় ঠিক আছে সেই দৰব বিলাককে আমি কি বুলি কওঁ পেষ্টিসাইড বুলি কওঁ তো পেষ্টিসাইড বা ফাৰ্টিলাইজাৰ ওকে পেষ্টিসাইড বা ফাৰ্টিলাইজাৰ ইউজ কৰি যদি এগ্ৰিকালচাৰ প্ৰেক্টিছ কৰা যায় তেতিয়া হলে এটো এগ্ৰোকেমিক্যাল বেসড এগ্ৰিকালচাৰ হয় তোমালোকে যদি এটা টার্ম শুনিছা নাই নাজানো সেই টার্মটোক আমি গ্ৰীণ ৰেভলিউচন বুলি কওঁ ওকে গ্ৰীণ ৰেভলিউচন এই গ্ৰীণ ৰেভলিউচনটো হৈছিলে পেষ্টিসাইডছ আৰু ফাৰ্টিলাইজাৰ্ছ এগ্ৰেছিভলি ইউজ কৰাৰ কাৰণে হৈছিল কি ষ্টুডেন্টছ যে যেতিয়া 1947 চনত যেতিয়া আমাৰ দেশখন স্বাধীন হৈছিলে ইন্ডিপেন্ডেন্ট হৈছিলে ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুত সোনকালে ৰিয়েলাইজ কৰিলে যে আমাৰ দেশত যিমান মানুহ আছে সেই হিচাপে মানুহ খুৱাব পৰাকে ক্ৰপছ ডেভেলপ হোৱা নাই কাৰেক্ট তাৰ মানে কি অবভিয়াসলি যদি তোমাৰ দেশত হিমান খানাই নহয় নাই যিমান মানুহ আছে অবভিয়াসলি তুমি বেছি খানা বনাব চেষ্টা কৰিবা কাৰেক্ট হয় নাই তো এটো এটা নতুন ড্ৰাইভ এটা হৈ গল গভৰ্ণমেণ্টৰ যে জেনেকে হলেও প্ৰডাকশন বঢ়াব লাগে ঠিক আছে প্ৰডাকশন বঢ়াৰ কাৰণে কেমিক্যাল ফাৰ্টিলাইজাৰ্ছ আৰু পেষ্টিসাইডছ ইউজ কৰা বহুত গৈছিলে আৰু হেতুকে আৰু সেই কেমিক্যাল ফাৰ্টিলাইজাৰ্ছ আৰু পেষ্টিসাইডছ দিয়াৰ কাৰণে প্ৰডাকশনটো বহুত বেছি গুণে বাঢ়ি গৈছিলে হেতুকে আমি গ্ৰীণ ৰেভলিউচন বুলি কৈছিলো দিস গ্ৰীণ ৰেভলিউচন ইজ ৰিলেটেড টু এগ্ৰোকেমিক্যাল বেসড এগ্ৰিকালচাৰ ঠিক আছে সো বহুত বছৰ ধৰি পেলাই আমি এটো প্ৰেক্টিছে কৰি আছো ফাৰ্টিলাইজাৰ আৰু পেষ্টিসাইড দি পেলাই তোমাৰ হেৰিটো চলি গৈ আছে কিন্তু এতিয়া তোমালকৰ এনসিআৰটি দিয়া আছে আৰু এটো বহুত ৰিপৰ্টেড হয় যে পেষ্টিসাইডছ আৰু ফাৰ্টিলাইজাৰ্ছ বিলাকে বহুত হাৰ্ম কৰে ওকে লং টাৰ্ম এফেক্টছত হাৰ্ম কৰে হাৰ্ম ইন দ্য সেন্স যে ফাৰ্টিলাইজাৰ্ছ বিলাকে ইভেন্টুৱেলি কি কৰে যোনটো তোমাৰ মাটিত ক্ৰপছ খিনি গজে সেই মাটিখিনিৰ ফাৰ্টিলিটিটো লাহে 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 বেয়া কৰি দিয়ে ঠিক আছে ঠিক তেনেদৰে পেষ্টিসাইডছ বিলাকৰো এটা বেলেগ ডিসএডভান্টেজ আছে পেষ্টিসাইডছ বোৰ হয় কি ষ্টুডেন্টস পেষ্টিসাইডছ বোৰ একচুয়ালি দৰব হয় যোনে পোক পৰুৱা মাৰিবলৈ ইউজ কৰা যায় ঠিক আছে এতিয়া পোক পৰুৱা মাৰিবলৈ যোনটো দৰব ইউজ কৰা যায় হয়তো হেতু পয়জনে ন আলটিমেটলি পোক পৰুৱা বিলাকক হে পয়জনটো খাই মৰি আছে ইয়েস পয়জনটো ইমান ডাঙৰ মাত্ৰাত কেতিয়াও দিয়া নাযায় যে মানুহক এফেক্ট কৰে কিন্তু যদি ভাবা তোমালোকে যদি 20 30 40 বছৰ সেই পয়জনটোকে অলপ অলপ ডোজত খাই থাকা ডেফিনেটলি তোমালোকৰ হেলথটো এডভাৰ্স এফেক্ট পৰিব নে নপৰে কাৰেক্ট সো ফাৰ্টিলাইজাৰ আৰু পেষ্টিসাইডছ বিলাকৰ লং টাৰ্ম যোনটো হাৰ্মফুল এফেক্ট আছে হেতু লাহে 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 এতিয়া উলাই আহিছে ঠিক আছে তাৰ কাৰণে মানুহে অল্টাৰনেটিভ ফাৰ্মিং ইউজ কৰিবলৈ চেষ্টা কৰিছে অল্টাৰনেটিভ মেথডছ অফ ফাৰ্মিঙত প্ৰথম যোনটো আহে হেতু হয় অৰ্গেনিক এগ্ৰিকালচাৰ ঠিক আছে অৰ্গেনিক এগ্ৰিকালচাৰটো একচুয়ালি অৰিজিনালি যেনেকে এগ্ৰিকালচাৰ কৰিছিল হেতু ঠিক আছে একদম অৰ্গেনিক বস্তু দি পেলাই ফাৰ্টিলাইজাৰ মানে কি হয় সাৰ হয় এগ্ৰোকেমিক্যাল ফাৰ্টিলাইজাৰ মানে কি কেমিক্যাল বিলাক সাৰ হিচাপে ইউজ কৰিছিলে এগ্ৰোকেমিক্যালত অৰ্গেনিক ফাৰ্মিঙত কি কৰিলে একদম অৰ্গেনিক মেটাৰ্স বিলাক সাৰ দি পেলাই তোমাৰ প্লান্ট বিলাক গ্ৰো কৰিব চেষ্টা কৰিলে হল কি ইয়াতে ফাৰ্টিলাইজাৰ আৰু পেষ্টিসাইডছৰ যোনখিনি এডভাৰ্স এফেক্টস আছিলে হেখিনি ডেফিনেটলি কমিলে কিন্তু অৰ্গেনিক ফাৰ্মিঙৰ ডিসএডভান্টেজটো এটো যে অৰ্গেনিক ফাৰ্মিঙত প্ৰডাকশনটো হিমান হুনকালে দেখা না যায় যিমান এগ্ৰোকেমিক্যালত দেখা যায় ঠিক আছে তো আমি দেখিলো যে প্ৰথম দুটা এই দুটাত ওকে এই দুটা তোমাৰ ইয়াতেও এটা ডিসএডভান্টেজ আছে ইয়াতেও আছে ৰাইট যদিও it is suggested যে organic farming definitely is much better but the number of production যোনটো produce পাব লাগিছিলে
আৰু যিমান দৰকাৰী প্ৰডিউচ হোৱা সিমান তোমাৰ ক্ৰপছ সেই মাত্ৰাত প্ৰডিউচ নহয় অৰ্গেনিক ফাৰ্মিঙত ঠিক আছে সো এতিয়া কৰো কি আমি প্ৰডাকশনো ভালকে ৰাখিব লাগিব আমি ক্ৰপটো ভালকে ৰাখিব লাগিব কাৰেক্ট ক্ৰপটো তোমাৰ দৰব সৰব দিলে মানুহৰ ডিসএডভান্টেজ হ'ব মানুহৰ পিছলে বেমাৰ হ'ব ৰাইট আৰু যদি আমি অৰ্গেনিক ফাৰ্মিং কৰো তেতিয়ালে এনেকুৱা হ'ব যে প্ৰডিউচটো যথেষ্ট নহবও পাৰে ঠিক আছে যিমান দৰকাৰী সিমান সেই হিচাপে প্ৰডিউচ নহব পাৰে তেতিয়া ষ্টুডেন্টস তেতিয়া থাৰ্ড যোনটো টাইপ হেতু ইনভেন্ট হৈছিলে ওকে জেনেটিক্যালি ইঞ্জিনিয়াৰ্ড ক্ৰপছ বেসড এগ্ৰিকালচাৰ আৰু এটুকে আমি জিএমও বুলি কওঁ জিএমও মানে কি হয় জিএমও মানে হয় জেনেটিক্যালি মডিফাইড crops genetically modified crops not crops sorry organisms o z etu genetically modified organisms ঠিক আছে